সকলোকে মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে উঠাটো যে আমাৰ স্বাস্থ্যৰ বাবে কিমান লাভদায়ক সেইটো আমি সকলোৱে জানো, কিন্তু জানি শুনিও যে মই এলেহুৱাজনীয়ে সোনকালে উঠিবইচোন নোৱাৰোঁ। সঁচাকৈ আই এম নট এ মৰ্ণিং পাৰ্চন, আই এম নাইট অল। পিছে আজি সোনকালে উঠিছোঁ, সোনকাল মানে 4টাতে সাৰ পালোঁ। বোলো আজি নিজকে অলপ কষ্ট দি হ'লেও সোনকালে উঠোৱেচোন, মন কৰিলেইচোন চাওকচোন সাৰো পালোঁ। ইমান আৰু সদায় সদায় দেৰিলৈকে শুই থাকিম, মোৰ চিজিল ৰুটিনখন বোলো আজিৰ পৰাই চিজিল কৰাত লাগি যাওঁ। আৰু উঠিলোঁ, সকলো শুই আছে ঘৰৰ। ভাবিলোঁ নিজেই প্ৰথমে অলপ খোজকাঢ়ি আহোঁ। এতিয়া মাত্ৰ 4:30 বাজিছে, হাতত যথেষ্টখিনি সময় আছে। বাহিৰত এজাক ধুনীয়া ঠাণ্ডা বতাহ, ৰাতিপুৱাৰ এই ধুনীয়া পৰিৱেশটো দেৰিলৈকে শুই থকা হ'ব লাগিলেও কেতিয়াও উপভোগ কৰিব নোৱাৰে। আৰু চাওকচোন মই খোজকাঢ়ি আহিলোঁ, মোৰ গেটলৈকে আগবঢ়াবলৈ কোন আহিছে। ইয়াৰ বাটতে পোৱা এজন অচিনাকি, আৰু তেওঁ মোৰ চিনাকি হৈ পৰিলে। অলপ খোজকাঢ়ি আহিলোঁ, কিন্তু অকলে ভাল নালাগে খোজকাঢ়িবলৈ। আৰু দেখিলে মোৰ পাৰ্টনাৰ খোজকাঢ়িলে মোৰ লগত। আৰু এতিয়া মই আকৌ আহিছোঁ, জয়শ্ৰীক ফোন কৰিলোঁ, তাইক জগালোঁ, তাইও উঠিলে। এতিয়া মনুক জগাওঁ, এইফালে মনু যদি উঠে যাওঁ, বাকী চাওঁ এবাৰ ট্ৰাই কৰিব আহিছোঁ তাই কেইজনী উঠি। খুব সোনকালে উঠা এটাই কাৰণ হৈছে কালিৰ পৰা মোৰ এখন নতুন ৰুটিন হ'ব, যিখন ৰুটিনত মই সোনকালে উঠাটো আটাইতকৈ দৰকাৰী হ'ব। আৰু তাৰ বাবে আজি প্ৰথম অকণ অভ্যাস। আৰু এয়া মই ওলাই আহিলোঁ, মাত্ৰ টি-চাৰ্টটো চেঞ্জ কৰিলোঁ, যিহেতু অকণ বোলো বেছি দীঘলকৈ খোজকাঢ়োঁ, সেই আগলৈ যাম, সেইকাৰণে টি-চাৰ্ট চেঞ্জ কৰি পেলাই আকৌ ওলাই আহিলোঁ। এইজনা নোলোৱাৰ আগতেই সোনকালে যাব লাগে আমি। ৰাতিপুৱাৰ এই বতাহজাক, লগতে চৰাই চিৰিকটিবিলাকৰ মাত, বা কি যে সুন্দৰ এক পৰিৱেশ। কিমান দিন যে মই এই ধুনীয়া পৰিৱেশ এটাৰ পৰা বঞ্চিত হৈ আছিল, একমাত্ৰ মোৰ দেৰিকৈ উঠা স্বভাৱটোৰ বাবে। গুড মৰ্ণিং। তো আহিলোঁ মই খোজকাঢ়ি পেলাই, জয়শ্ৰীক লগ কৰিলোঁ, আৰু এতিয়া ঘৰ পালোহি। মাহঁতো গ'ল, আৰু ইয়াত কেনেকুৱা গৰম, মই কেনেকুৱা ঘামিছোঁ মানে, কেনেকুৱা গৰম। কিন্তু এতিয়ালৈকে সূৰ্যদেৱতাই ভালকৈ ওলোৱাই নাই, কিন্তু মানে আচল গৰমখিনি মৰাই নাই। ৰাতিপুৱাৰ 5টাৰ পৰা ইমান বেছি গৰম আৰম্ভ। কালিৰ পৰা নতুন ভ্লগ হ'ব, আপোনালোকে নিশ্চয় চাব, এক প্ৰকাৰৰ মোৰ চেলেঞ্জ ভিডিঅ'। এইফালে 7:30 বাজিছে, মই গা ধুই আজৰি। এতিয়া মই চাকি লগাব যাওঁ। আৰু এয়া মেকুৰীজনী ইমান ধুনীয়াকৈ শুই আছে বাৰাণ্ডাখনতে, চাওকচোন ইমান মৰম লাগিছে। পোৱালিটো টিকটিকাই দৌৰ মাৰিলে। আৰু গোটেই দিনটো কিদৰে পাৰ হ'ব সেইটোৰ কাৰণে মৰ্ণিং আমাৰ এইখিনি সময় ভালকৈ ডিচিপ্লিন হোৱাটো বহুতেই বেছি দৰকাৰ। বাকী যিয়ে নহওক, ৰাতিপুৱা আৰম্ভ হয় মোৰ চাকি গছৰ দ্বাৰা ভগৱানক সেৱা কৰি। আৰু এইফালে আহি পেলাই এয়া পোহা খালোঁ। হাতত আজি বহুত সময়, সঁচাকৈ মই যে কিমান ভাল লাগিছে মই শব্দৰে বুজাব নোৱাৰোঁ। আজি মই মোৰ ৰুমটো ভালকৈ চিজিল কৰোঁ বুলি ভাবিছিলোঁ। এই দুদিনমান যদি ধূলিবোৰ চাফা নকৰোঁ, ধূলি একদম পোত খাই যায়। প্ৰথমে পুতলাৰ ষ্টেণ্ডডাল ভালকৈ চিজিল কৰি ল'লোঁ। পুতলা মুনু আৰু মই দুয়োজনীয়ে বহুত বেছি ভাল পাওঁ। দুৰ্গা পূজাত কি লাগিব বুলি ক'লে মুনু আৰু মোৰ এটাই উত্তৰ, পুতলা লাগিব, বাকী একো নালাগে। আৰু যদি কোনোবাই কয় যে বাৰ্থডেত কি লাগিব, আমি কওঁ যে আমাক পুতলাই দিব দেই, বেলেগ একো নিদিব। আৰু চবেই পুতলাই দিয়ে। মুঠতে পুতলা বহুত ভাল পাওঁ দুয়োজনী, আৰু এনেকৈ পুতলা কিনি আমাৰ বহুত পুতলা হৈ গৈছিলে। বেছিকৈ বাৰ্বি ডলবিলাক আছিলে, এতিয়া বেছি সেইবোৰ নাই, বেয়া হৈ গ'ল। আৰু তথাপিও এতিয়া যিমানখিনি আছে সেইখিনি আমাৰ এডাল ডল হাউচ বনাই দিয়া হৈছে, আৰু তেনেকৈ ধুনীয়াকৈ আমি ৰাখোঁ পুতলাবোৰ। আৰু এইফালে মই মুখত ভালকৈ যে কাপোৰখন মাৰি লৈছোঁ, যাতে মোৰ মানে ধূলি নালাগক। ধূলিটো লাগি যায় এনেকৈ আগৰ পৰা ঠিক কৰি বহুত এনেকৈ মানে মুখত একো কাপোৰ নামাৰি পেলাই ঠিক কৰি বহুতখিনি গালৰ অৱস্থা বেয়া হৈ গ'ল। এতিয়া উপায় নাপাই পেলাই মুখত এখন কাপোৰ মাৰি লওঁ, তথাপিও মানে কিবা এলাৰ্জি টাইপ হৈ যায় দেখোন অলপ ধূলি লাগিলেও। কিন্তু নকৰিলেওতো নহয়, ইফালে ড্ৰেছিংখনটো সদায় এইফালে টানা নহয়, আৰু এইফালে গোটেই আৰু অকণকৈ মকৰা যেন লাগি গৈছিলে। ভাবিছোঁ এইখিনিও চাফা কৰি দিওঁ। চুকটো ভালকৈ সাজি লোৱা হ'ল। আৰু ঘৰৰ যিহেতু মই ডাঙৰ ছোৱালী, মোৰ কিছুমান দায়িত্ব আছে, আচলতে সেইবোৰ দায়িত্ব মই নিজেই ল'ব বিচাৰোঁ। তাৰ কাৰণে মই প্ৰডাক্টিভ থকাটো বহুত বেছি দৰকাৰী, যাৰ কাৰণে মই আজি এইখন ৰুটিন আচলতে আৰম্ভ কৰিছোঁ। নহ'লে মোৰ নিজৰ স্বাস্থ্যৰ প্ৰতিও বহুতখিনি এতিয়া মানে ক্ষতি মই দেখিবলৈ পাইছোঁ। মই আজি অকলে কামত লাগি গ'লোঁ। আৰু এইফালে বিচনাখনো বোলো ঠেলি দিওঁ, আৰু কিমাননো মাজত ৰাখিম, দেখিবও বেয়া লাগে, লগতে বেচিজিলো হৈ থাকে নহয়, বহুত সাজিব কৰিব দিগদাৰ হয়। সেইকাৰণে এতিয়া মাজৰ এইখিনি জেগাও ভালদৰে সাজি কৰি ল'লোঁ। আৰু
ভাগ্য ভাল পৰ্দাখিনি ধুনীয়াকৈ আগদিনাখনি ধুই কৰি শুকাই আছে আৰু সেইকাৰণে আজি বাচিলোঁ নহ'লে আৰু এতিয়া আজি মই পৰ্দা ধোৱালৈ থৈ দিয়া হয় কি যে হ'ল হতে ইফালে একদম ডব্বা পিটাই এজাক বৰষুণ আহিছে ভালো লাগিছে আৰু ইফালে টেবুল ক্লথবিলাকো ধুই দিছিলোঁ আৰু এতিয়া সম্পূৰ্ণ ৰুমটো ভালদৰে চাফ চিকুণ কৰা হ'ল আৰু মই মকৰাজালো চাফা কৰিলোঁ যিটো মানে ক্লিপ কৰা নহ'ল আৰু পিছে মই ৰুটিনখন চেঞ্জ কৰিছোঁ কেৱল নিজৰ কাৰণে নহয় মাৰ কাৰণেও কাৰণ ৰাতিপুৱা মই মাক আজিৰ পৰা মৰ্ণিং ৱাকত লৈ যাবই লাগিব আৰু মাক ভালকৈ আজি কৈ থোৱা আছে যে যদি ৰিপৰ্টত যদি বেছি চুগাৰ ওলায় কালিৰ পৰা মাৰাথন দৌৰিব লাগিব আৰু বাকী কি হ'ল কি নাই হোৱা মই পিছত জনাম বাৰু সেয়া মাহঁত আহিলে আৰু বজাৰো অকণমান কৰি আহিলে সোনকালে গ'ল কাৰণে আজি বহুতখিনি কামেই সোনকালে হৈ গ'ল আৰু এতিয়া মাত্ৰ 9টা বাজিছে আৰু 9টা বজাত মই মোৰ গোটেই ৰুমটো চাফ চিকুণ কৰি ল'লোঁ যিটো আচলতে চাফ চিকুণ এনেই যদি দেৰিকৈ উঠি কৰা যায় বহুত বেছি দেৰি হৈ যায় 2টা 3টা বাজিয়ে যায় আজি প্ৰথমবাৰ ৰুমটো ইমান সোনকালে চাফা কৰা হ'ল আৰু এইজোপা কঁঠাল পকে মানে বান্দৰে আহি গোটেই কঁঠাল এবাৰ খাইহে দিব নেকি তেনেকুৱা লাগিছে এইজোপা আমাৰ ওচৰৰে বৰমাহঁতৰ এঘৰৰ কঁঠাল হয় যিজোপা মানে পকিলেই বান্দৰ আজিকালি ইমান হোৱা হৈছে মায়ে দুৱাৰখন মাৰি দিছে সেইকাৰণে আৰু মই অকণমান ৰেষ্ট ল'লোঁ যিহেতু আজি খুব সোনকালে ঘপককৈ উঠি দিয়া হৈছে গতিকে আৰু কাম বনখিনিও যিহেতু লগালগ কৰি যোৱা হ'ল অকণমান মই ৰেষ্ট ল'লোঁ বাকী এইখিনি মায়ে চব মাছ আনিছিলে মাছৰ গোটেইখিনি বনালে আৰু মই আহিছোঁ অকলে মাছৰ তেলখিনি ভাজিবৰ কাৰণে প্ৰথমে পিঁয়াজখিনি ভালদৰে ৰঙাকৈ ভাজি তাত হালধি নিমখ দি ল'লোঁ আৰু এতিয়া মাছৰ তেলখিনি দি পেলাই ৰঙাকৈ ভাজি ল'লোঁ অকণমান আৰু এতিয়া ইয়াত দি দিছোঁ অলপমান বেচন আপোনালোকে বাৰু মাছৰ তেল এইদৰে ভাজি খাইছেনে বহুত বেছি ধুনীয়া লাগে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু এতিয়া এইখিনি অকল একদম এইখিনি দেখালে আপোনালোকে গেছটো একদম কমাই থ'ব নহ'লে খুব সোনকালে বেচনখিনি ধৰি যোৱাৰ চান্স থাকে আৰু এয়া এনেকৈ ৰঙাকৈ ভাজি লোৱাৰ পিছত এইখিনি হৈ গ'ল এটা ধুনীয়া গোন্ধ ওলায় বাকী ইয়াতে মই অকণমান ভাতো দি দিছোঁ মাছৰ পেটু ভাজোতে যেনেকৈ অকণ ভাত দি দিয়ে তেনেকৈ মই অকণমান ভাতো দি দিছোঁ খাই বহুত বেছি টেষ্টি লাগে এনেকৈ আৰু এয়া সেইকাৰণে মই আমাক কৈ থৈছিলোঁ যে মাছৰ তেলখিনি মই ভাজিম সেয়া মায়ে গোটেইখিনি বনাই পেলাই একণ থৈ দিছিলে আৰু উঠি আহি পেলাই মই এয়া ভাজাত লাগি গৈছোঁহি প্ৰায় ভাজা হৈয়ে গৈছে তাৰ ওপৰত এটা প্ৰডাক্টিভ দিনৰ কাৰণে ৰাতিপুৱা সোনকালে উঠাটো আটাইতকৈ প্ৰয়োজনীয় আৰু এইফালে লাঞ্চৰ থালি আজি ৰেডি মাছৰে এখন আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ কালি এটা নতুন ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাই আছোঁ